ইমান কামৰ ব্যস্ততাৰ মাজত নিজলে অকণমান সময় উলিওৱাটো এগৰাকী গৃহিণীৰ কাৰণে কিন্তু মুখৰ কথা নহয়। নমস্কাৰ, মই লক্ষ্মীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। ঘৰখন সদায় চাফ চিকুণ কৰি থকাই যায়, কিন্তু বিহু বুলি ক'লে অকণমান বেছিকৈ চাফ চিকুণৰ প্ৰয়োজন হয়। এইকেইদিনা মই বুলিয়ে নহয়, প্ৰত্যেকগৰাকী গৃহিণীয়ে চাগে ঘৰখন নিজৰ চাফ চিকুণ কৰি ধুনীয়া কৰি ৰাখিবৰ কাৰণে বিহু বুলি সকলোৱে এইকেইদিনত কামত ব্যস্ত হৈ আছে। আৰু নিজৰ ঘৰখন আমাৰ সকলোৱে মৰমৰ, পকাই হওক বা কেঁচাই হওক, যেনেকুৱাই নহওক নিজৰ ঘৰখন বহুত মৰমৰ। আৰু সেই ঘৰখন আমি চাফ চিকুণ কৰি যদি পৰিপাটি কৰি সকলোবোৰ বস্তু ৰাখোঁ, দেখাত বহুত ধুনীয়া লাগে। বস্তু যে অকল নতুন বস্তু কিনি লগালেহে দেখাত ধুনীয়া লাগিব তেনেকুৱা কোনো কথা নাই। এইবিলাক যে দেখিছে পৰ্দা, এই পৰ্দাবিলাক কেইবা বছৰো হ'ল। এই ষ্টেণ্ডডাল যে দেখিছে, এই ষ্টেণ্ডবিলাকো বহুত কেইবছৰ হ'ল, মানে যেতিয়াই পৰ্দা লগাইছিলোঁ এই ষ্টেণ্ডবিলাকো লগাইছিলোঁ। আৰু এইখিনি এতিয়া দেখাত নতুনেই হৈ আছে, কাৰণ মই চাফ চিকুণ কৰি পৰিপাটি কৰি বস্তুবিলাক ৰাখিছোঁ। আৰু এই পৰ্দাবিলাক যে প্ৰথম যেতিয়া লগাইছিলোঁ তেতিয়া মই হাতেদিয়ে ধুইছিলোঁ, আৰু হাতেদি ধুবৰ কাৰণে বহুত কষ্ট হয়। এনেকুৱা হেভি যিবিলাক পৰ্দা, মানে পানীত তিয়াই দিয়াৰ পিছত কি হয়, বহুত বেছি গধুৰ হৈ যায়, হাত বিষাই যায় ধুওঁতে। তাৰপিছতে মই তেতিয়াৰে পৰা এই যোনটো ট্ৰিক্স মই দেখাইছোঁ, এই ধৰণে মই মেচিনত ধুওঁ। আজিলৈকে বহুত ধুনীয়া হৈ আছে। ট্ৰিক্সটো মই দেখাই আছোঁ, যিহেতু বহুত কষ্ট হয়। এগৰাকী গৃহিণীয়েহে গম পায় ঘৰখনৰ কাম বন কৰাৰ উপৰিও এই ডাঙৰ ডাঙৰ পৰ্দাবিলাক, ঘৰৰ গধুৰ গধুৰ কামবিলাক যিসকলে কৰে তেওঁহে গম পায় আৰু বুজি পায়। আৰু গৃহিণীসকলৰ সহায় হ'ব বুলিয়ে মই ট্ৰিক্সটো দেখাইছোঁ। পৰ্দাখনৰ যে ৰিংবিলাক আছে, এই ৰিংবিলাকৰ মাজেৰে এই ৰছী এডাল সুমুৱাই মই একেবাৰে টানকৈ গাঁঠি মাৰি দিছোঁ। আৰু এই ৰিংবিলাক যে অকণমানো একো বেয়া হৈ নাযায়, ধুনীয়াকৈ মেচিনত চাফা হৈ যায় ধুই। আৰু কিবা বেয়া হ'ব বুলি একোৱে চিন্তা কৰিব নালাগে, কাৰণ মই বহুত বছৰৰ পৰা ধুই আহিছোঁ। আৰু যিবিলাক নেটৰ পৰ্দাৰ আছে, সেই নেটৰ পৰ্দাবিলাকো মেচিনতে ধুব পাৰি। মই নেটৰ পৰ্দাবিলাকো মেচিনত বেলেগকৈ ধুইছোঁ। আৰু এতিয়া এইফালে ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ যোগাৰ কৰিছোঁ। ৰাজমাহ অলপমান বইল কৰি থৈছিলোঁ। ৰাতিপুৱাৰ বাকী যিমানবিলাক কাম বন আছিলে সেইখিনি গোটেইখিনি কৰি ল'লোঁ। আৰু এতিয়া খাবলৈ দিবলৈ সময়ো হ'ল। ৰাজমাহখিনি মই পিঁয়াজ, আদা, নহৰু সেইখিনি ভালকৈ চপাৰ এটাত মই পিচি লৈছিলোঁ। আৰু ৰাজমাহখিনি যে বইল কৰোঁতেই মই লং, ইলাইচি, ডালচেনি আৰু তেজপাত সেই সকলোবিলাক ভৰাই দিছিলোঁ তাতে। আৰু বহুত ধুনীয়া গোন্ধ ওলায় তেনেকৈ প্ৰেছাৰ কুকাৰত দি দিলে। আৰু এইফালে ৰুটিও বনাই দিলোঁ, আৰু ৰাজমাহখিনি অকণমান সময় মই উতলিবলৈ দিছোঁ। আৰু আজি এই কাষ্ট আইৰণৰ ডাঙৰ পটটোত বনাইছোঁ, যিহেতু অলপমান সৰহকৈ বনাইছোঁ একেবাৰে দুপৰীয়ালৈকে। আৰু আনফালে এইখিনি কাপোৰ মানে মই পৰ্দাখিনি লগোৱা আগতেই ধুই থোৱা কাপোৰ সদায় ওলায়। কিয় জানো, 4জন আমি মানুহ। মাৰ ভাগৰ মেখেলা চাদৰ কেইযোৰ মায়ে নিজেই ধুৱে, কাৰণ মেখেলা চাদৰ মায়ে হাতেই ধুৱে, মেচিনত দিবলৈ নিদিয়ে, মেচিনত বেয়া হৈ যাব বুলি ভাবে। সেইকাৰণে আমাৰখিনি সেয়া কাপোৰ মেলি থৈ আহিলোঁ। আৰু আনফালে এয়া বৰা চাউল, মানে সিদিনাখন অলপমান ভাতৰ চাউলৰ পিঠাগুড়ি খুন্দা হ'ল, এতিয়া বৰা চাউলৰ পিঠাগুড়ি খুন্দিছোঁ। এইফালে অকণমান মই সহায় কৰি দিলোঁ মাক। মিক্সিটো মই চলাই দিওঁ, মানে মায়ে নাজানে মিক্সিটো ভালকৈ চলাব। আনফালে মায়ে চালি দিলে। আৰু এতিয়া মানুহজনে ডিউটিৰ মাজতে এয়া দি থৈ গৈছেহি মাছ, আৰু লগতে এয়া শাক আনিছে। আৰু তেওঁ কৈ থৈ গৈছে মাটিকান্দুৰী আনিছে, মানে মাটিকান্দুৰী শাকটো মানে খালে মানে ভাল বোলে, এইটো ঔষধতো কাম কৰে। তেওঁ সেয়াৰ লগত বনাবলৈ কৈছে, লগতে ঢেকীয়াও আনিছে। আৰু এই আমাৰ চাৰ্লিলে মাংস আৰু মাছখিনি এতিয়া নিমখ হালধি সানি লৈছোঁ মই বনাবৰ কাৰণে। আনফালে পিঠাগুড়িখিনি খুন্দা হোৱাৰ পিছত মাৰ ভাগৰ লাগিলে নেকি, তেওঁ শুবলৈ গ'ল অকণমান, সেইকাৰণে উঠাবলৈ মই বেয়া পালোঁ। আৰু এইফালে শাকখিনি ময়ে বাছি ল'লোঁ, নহ'লে আমাৰ মায়ে শাকখিনি ধুনীয়াকৈ বহি বহি বাছি দিয়ে মানে। আৰু শাকৰ আঞ্জা বনালে মানে আমাৰ ঘৰত খাই খুব বেছি ভাল পায়। আৰু ঢেকীয়া শাক যে বহাগৰ বিহুত পিছত খায়, এই কথাটো মই একেবাৰে নাজানো দেই। কালি দিয়া ভিডিঅ'টোত মানে বাইদেউ কেইগৰাকী মানে কৈছিলে যে বহাগ বিহুৰ পিছতহে খাব লাগে বুলি। আমাৰ ঘৰত নাজানো সেইটো কথা, আমি খালোৱেই দেই। ইফালে মাছৰ পেটোও ভাজিলোঁ, মাটিকান্দুৰী শাকৰ লগত মাছৰ আঞ্জা বনালোঁ। সেয়া ভাত আমি সকলোৱে খাই ল'লোঁ। আনফালে এতিয়া কিটচেনটো চাফ কৰি ল'ব লৈছোঁ। আৰু এই কামটোতো মোৰ ৰেগুলাৰ থাকেই। মই ব্ৰেকফাষ্ট বনোৱাৰ পিছতো চাফা কৰোঁ, ভাত বনোৱাৰ পিছতো চাফা কৰোঁ। মানে এই কামখিনি মোৰ যিমান ভাগৰ লাগিলেও মই কৰোঁৱেই। অকণমানো মানে লেতেৰা হৈ থাকিবলৈ দিবই নোৱাৰোঁ, মোৰ মনটো কুটকুটাই থাকে। মই অকণো ৰেষ্ট কৰিবলৈ মানে যাব নোৱাৰোঁ। ভাতকেইটা খোৱাৰ পিছত ভাগৰ লাগে, তথাপিও বাচন
বাচনখিনি পিছত ধুম, কিটচেনটো পাছত চাফা কৰিম বুলি মই কেতিয়াও থৈ পোৱা নাই, লগতে সকলোখিনি কৰি পেলাওঁ। আৰু এতিয়া এইফালে গধূলিৰ সময়ত মই অকণমান এক্সাৰচাইজ কৰিলোঁ আৰু নিজক ধুনীয়াকৈ ৰাখিবৰ কাৰণে, নিজে সুস্থ হৈ থাকিবৰ কাৰণে যিমান কামৰ মাজতো হওক অকণমান এক্সাৰচাইজ কৰোঁ। বহুত বেছি ভাগৰ লাগে তথাপিও অকণমান এক্সাৰচাইজ কৰোঁ, কাৰণ নিজে ধুনীয়া হৈ থাকিব লাগিব আৰু এই সময়কণ আমি নিজে উলিয়াব লাগিব, কোনোবাই আহি সময়কণ উলিয়াই নিদিয়ে। সেইকাৰণে আৰু এইফালে যে মোৰ পেটটো ওলাইছে অকণমান, এইখিনি ক্ষীণাব লাগে এতিয়া। আৰু মোৰ ল'ৰা ছোৱালী দুইটা মানে চি ছেকশ্যন হৈছিলে, সেইটো কাৰণে পেটটোৱে প্ৰথম ওলাই। ইভাগে মই বেছি শকতো নহয় বেছি ক্ষীণো নহয়, সেনেকুৱাই আৰু মাজতে। বাৰু ভিডিঅ'টো ইমানে আছিলে, বাই।